এয়া দেখিবলৈ পাইছে পৰশুৰামৰ প্ৰতিমূৰ্তি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। হয়, নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে? আৰু কৃষ্ণ চাৰিদিয়া ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই। আজি আহিলোঁ কাকৰ পথাৰ, আৰু কাকৰ পথাৰ এতিয়া আহি পালোহি। কাকৰ পথাৰ ডাঙৰীয়া মন্দিৰলৈ প্ৰৱেশ কৰিব লৈছোঁ। তো আপোনালোকক দেখুৱাইছোঁ। এয়া গেটখন দেখিবলৈ পাইছে। কিছু দূৰ যোৱাৰ পিছতে আমি মন্দিৰটো পামগৈ। আপোনালোকক মন্দিৰটো সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ' থ্ৰুৱেদি। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। তেতিয়াহ'লে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এই গেটখন পাৰ হৈ অলপ দূৰ পিছতে আমি মন্দিৰৰ স্থান পামগৈ। আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম, চাই গৈ থাকক। ফাইনেলি মন্দিৰৰ মূল গেটখনত আহি পালোহি, আৰু দেখিবলৈ পাইছে এইখনেই গেটখন। আৰু গেটখনৰ ভিতৰতে এনেকৈ সোমাই যাম, আৰু কিছু দূৰ পিছতে পামগৈ মন্দিৰটো। আপোনালোকৰ মন্দিৰটো সম্পূৰ্ণকৈ দেখুৱাম। তাত বিভিন্ন ধৰণৰ পূজা পাতল হয়, বিখ্যাত ডাঙৰ মন্দিৰ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, তো চাই গৈ থাকক। ফাইনেলি আৰু মন্দিৰ ভিতৰলৈ সোমাই আহিছোঁ। গেটখনৰ দি পাৰ হৈ আহিলোঁ। এইফালে আমাৰ জোনমণি বা দেখিবলৈ পাইছে, এইফালে আমাৰ টুকটুক আহিছে, টুকটুক। এইফালে বাইদেউ, এইফালে আমাৰ আপোনালোকে চাই গৈ থাকক। খুবেই সুন্দৰ হ'ব গৈ আছে। মন্দিৰলৈ সোমাই যোৱা ৰাস্তাটোৰ দুই কাষেৰে এনেকৈ মেলা বহিছে। এয়া দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ, আৰু ইয়াত মানুহৰ বহুত ভিৰ হৈছে। আপোনালোকক দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই গৈ থাকক। কাকৰ পথাৰ যান 13 নম্বৰ আহি পালোহি। এতিয়া মন্দিৰটো দেখাবলৈ পাইছে। এয়া দেখিবলৈ পাইছে ডাঙৰীয়া মন্দিৰ, আৰু এই মন্দিৰটো 26 জানুৱাৰীৰ দিনাখনে পূজা পাতল কৰা হয়। আৰু ইয়াত 5টা ষ্টেপ আছে। সেই 5টা ষ্টেপৰ কিছু কথা আমি জনাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই গৈ থাকক। এই মন্দিৰটো যদিও জংঘলত আছে, মানুহ দেখিবলৈ পাইছে, বহুত মানুহ হৈছে। এয়া পূজা কৰি আছে, আৰু ময়ো এই ভিতৰলৈ সোমাই গৈ আছোঁ। মন্দিৰৰ ভিতৰলৈ সোমোৱাৰ আগত আপোনালোকক ইয়াত পানীত বিষ্ণুৰ প্ৰতিমূৰ্তি এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে, আৰু ইয়াতে কাষতে এটা মন্দিৰ আছে। এইটো কি মন্দিৰ জানো, ভালকৈ নাজানো। আৰু এতিয়া এয়া ভিতৰলৈ আহিছোঁ, একদম ওপৰৰ ষ্টেপলৈ উঠি আহিলোঁ। এই মূৰ্তিসমূহ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকক। ইয়াত 5টা ধৰ্মৰ একেটা মন্দিৰতে আছে। প্ৰতিটো ধৰ্মৰ মূৰ্তিসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিম, আৰু ধৰ্মসমূহ মূৰ্তিবোৰ মই ভালকৈ নাজানো। আপোনালোকক মূৰ্তিটোহে দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই গৈ থাকক। আপোনালোকক ওপৰৰ মূৰ্তিটো দেখুৱালোঁ। এতিয়া তলৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে মই কিমান ওপৰত আছোঁ, আৰু ওপৰৰ পৰা ইমান সৰু দেখিছে তলৰ মানুহবোৰ। হুৰুঙৰ মাজেদি সোমাই গৈ আছোঁ, আপোনালোকক সম্পূৰ্ণবোৰ দেখুৱাই আছোঁ। ইয়াত দেখিছে এনেকৈ হুৰুঙৰ মাজেদি যাব লাগে, আপোনালোকে চাই গৈ থাকক। এনেকৈ ভিতৰলৈ সোমাই আহিব লাগিব, এনেকৈ, আৰু আপোনালোকক দেখুৱাই আছোঁ, চাই গৈ থাকক। আপোনালোকক ওপৰৰ 4টা ধৰ্মৰ প্ৰতিমূৰ্তিসমূহ দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া একেবাৰে শেষত হিন্দু ধৰ্মসকলৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে শিৱলিংগ, একেবাৰে তলৰ ষ্টেপত আছে। এয়া সকলোৱে পূজা পাতল কৰি আছে, আৰু আমিও সেৱা জনালোঁ ইয়াৰ পৰা। আৰু যিসকলে চাই আছে তেখেতসকলেও সেৱা জনাওক। আৰু এইখন জংঘল, এই জংঘলৰ ভিতৰৰ 1 কিলোমিটাৰমান দূৰত এটা পৰশুৰাম মূৰ্তি আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দেখিবলৈ পাইছে পৰশুৰামৰ প্ৰতিমূৰ্তি, আপোনালোকক অলপ দেখুৱালোঁ। আৰু ইয়াত পৰশুৰাম কুণ্ডও আছে, যিহেতুকে পৰশুৰাম কুণ্ডটো আপোনালোকক দেখাব নোৱাৰিলোঁ, আমাৰ সময়ৰ অভাৱ হোৱাৰ বাবে।
এতিয়া যিহেতুকে সময় বহুত হৈ গ'ল সেয়েহে দেখুৱাব নোৱাৰিলোঁ। আৰু ইয়াত দেখিবলৈ পাইছে মানুহৰ ভিৰ বহুত হৈছে আৰু মেলাও হৈছে। আৰু বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।